হে গাইজ তোমালোক সকলোকে আমাৰ একাডেমীৰ অন্য এটা ক্লাছলৈ স্বাগতম জনাইছোঁ আৰু আজিৰ এই ক্লাছটো আমি তোমালোকৰ লগত ডিছকাশ্যন কৰিম তোমালোকৰ দশম শ্ৰেণীৰ ইলেক্টিভ হিন্দীৰ 2 নম্বৰ যিটো চেপ্টাৰ চৌথা যাদুঘৰ এই চৌথা যাদুঘৰ নামৰ যিটো পাঠটো তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি সম্পৰ্কে তোমালোকৰ তিনিটা পাৰ্ট আমি এই ক্লাছত ডিছকাশ্যন কৰিম য'ত নেকি তোমালোকৰ 1 নম্বৰীয়া কুৱেশ্যনছখিনি 2 নম্বৰীয়া কুৱেশ্যনছখিনি আৰু 3 নম্বৰীয়া কুৱেশ্যনছখিনি তোমালোকৰ পাঠভিত্তিক যিমান প্ৰশ্ন আছে 1 2 আৰু 3 মাৰ্কছৰ গোটেইখিনি তোমালোকে আজিৰ ক্লাছটোত পাই যাবা সো সেইটো কাৰণে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা আমাৰ ক্লাছ 9 10ৰ প্ৰি টেষ্ট নতুবা হাফ ইয়াৰলি নতুবা এনুৱেলৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছা দেন আই থিংক এই ক্লাছটো তোমালোকৰ কাৰণে বহুত বেছি উপযোগী হ'ব কিয়নো এই ক্লাছত আমি সকলোখিনি কথা ডিপলি বুজিবলৈ চেষ্টা কৰিম যাতে তোমালোকে পৰীক্ষাত মুখস্থ কৰি নহয় যাতে বুজি পাই যাতে লিখি থৈ আহিব পাৰা অ'কে তো আমি যোৱা আগৰ ক্লাছটোত কি ডিছকাশ্যন কৰিছিলোঁ আগৰ ক্লাছটোত তোমালোকৰ লগত ডিছকাশ্যন কৰিছিলোঁ নিট কে ইটৰ বিষয়ে সেই লেচনটো আমি কমপ্লিট পঢ়িলোঁ গতিকে তোমালোকে সেই লেচনটোৰ ক্লাছ যদি চাব বিচৰা তেনেহ'লে চাব পৰা যদি ইউটিউবত চাই আছা ক্লাছটো তেনেহ'লে ডেছক্ৰিপশ্যন চেক কৰিবা তাতে তোমালোকক প্লেলিষ্টৰ লিংক প্ৰভাইড কৰি দিয়া যাব অ'কে অলৰাইট তো 1 নম্বৰতে আমাক কিছুমান মাল্টিপল চইচ কুৱেশ্যনছ দিছে আৰু এইখিনি কুৱেশ্যনছ তোমালোকৰ কিতাপখনতো আছে ঠিক আছে মাল্টিপল চইচ কুৱেশ্যনছ MCQ 1 নম্বৰতে দিছে বাবু জয়শংকৰ প্ৰসাদ কা জন্ম হুৱা থা কাহা হুৱা থা বাবু জয়শংকৰ প্ৰসাদ কা জন্ম ইয়াত দিছে আমাক কাশী মে তাৰপৰা এলাহাবাদ মে তাৰপৰা পাটনা মে या জয়পুৰ মে শুদ্ধ উত্তৰটো হৈছে বাবু জয়শংকৰ প্ৰসাদ জি কা জন্ম কাহা হুৱা থা বাবু জয়শংকৰ প্ৰসাদ জি কা জন্ম কাশী মে হুৱা থা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ অপশ্যনটো নহয় জানো আৰু এইবিলাক প্ৰশ্ন যদি তোমালোকৰ পৰীক্ষাত আহে তেনেহ'লে মেক চিয়ৰ কৰিবা এইবিলাকৰ তোমালোকৰ অনলি 1 মাৰ্ককে আহিব আৰু পৰাপক্ষত এইবিলাক প্ৰশ্ন এইটো নাহিবা মানে তোমালোকে যদি লেটাৰ মাৰ্কছৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছা দেন এটা কুৱেশ্যনত যদি থাকি যায় তেনেহ'লে তোমালোকৰ তাত 1 মাৰ্কছ তোমালোকৰ তাত লছ হৈ যায় ন গতিকে পচিবল যদি হয় সকলোখিনি কৰিব চাবা ओके जयशंकर प्रसाद जी का साहित्यिक जीवन किस नाम से आरंभ हुआ था माने जयशंकर प्रसाद देवर जी साहित्यिक जीवन हे साहित्यिक जीवन तो कि नाমৰ দ্বাৰা আৰম্ভ হৈছিল ইয়াত বিভিন্ন ধৰণৰ নাম আছে মন কৰাচোন ইয়াৰ শুদ্ধ নামটো কি হ'ব ইয়াৰ শুদ্ধ নামটো হ'ব करुणाधर ठीक है जयशंकर प्रसाद जी का साहित्यिक जीवन करुणाधर नाम से आरंभ हुआ था एतिया वन मोर क्वेश्चन याते ब्रिंग अप হয় और क्वेश्चन तो হৈছে যে কি बाबू जयशंकर प्रसाद जी का साहित्यिक जीवन किस नाम से आरंभ हुआ था এনেকে তোমালোকৰ ডাইৰেক্টলি শৰ্ট क्वेश्चन আহি যাব পাৰে পৰীক্ষাত তেতে তোমালোকে কি লিখিবা তেতে তোমালোকে ডাইৰেক্ট লিখিব লাগিব যে কি बाबू जयशंकर प्रसाद जी का साहित्यिक जीवन करुणाधर नाम से आरंभ हुआ था বুজিলা আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমালোকৰ প্ৰায় আহি থাকে মানে MCQ খিনি তোমালোকৰ মনত ৰখোৱা 1 নম্বৰ উপায়টোৱে হৈছে তোমালোকৰ শৰ্ট কুৱেশ্যনছ খিনি ক্লিয়াৰ কৰা তোমালোকৰ সোশিয়েল হওক সায়েন্স হওক ঠিক আছে তোমালোকৰ ইংৰাজীৰ হওক তোমালোকে যিমানে তোমালোকে হেৰি কৰিবা কি বুলি কয় শৰ্ট কুৱেশ্যনছ বিলাক তোমালোকে চাবা শৰ্ট কুৱেশ্যনছ বিলাক যদি তোমালোকে চোৱা দেন তোমালোকে MCQ বিলাক ইজিলি কৰিব পাৰিবা এটো এটা ডাঙৰ মানে আইডিয়া হয় ঠিক আছে এই ডাঙৰ কনসেপ্ট মানে এটো তোমালোকৰ কাৰণে আমি এই সম্পৰ্কত এটা ক্লাসও কৰি আহিছো গতিকে এটো চাই লবা ओके অলৰাইট प्रसाद जी का देहावसान कब हुआ माने प्रसाद देव केতিয়া তেখেতৰ দেহাৱসান হৈছিল দেহাৱসান মানে গম পাইছে তেখেত কেতিয়া ঢুকাইছিল তেখেতৰ ডেথ কেতিয়া হৈছিল या শুদ্ধ উত্তৰটো হৈছে 1937 মে ঠিক আছে এটো শুদ্ধ উত্তৰটো ओके गाइस नेक्स्ट मन करा कार्निवाल के मैदान में लड़का चुपचाप किनको देख रहा था तार माने कार्निवालर हे जिखन मैदान हे जिखन पथार ए पथारखনত ए लराटवे चुपचाप माने मने मने काक চাই আছিল किनको देख रहा था काक চাই আছিল ইয়াৰ শুদ্ধ অপচনটো কি হ'ব ইয়াৰ শুদ্ধ অপচনটো হ'ব शरबत पीने वालों को ইয়াত আমি কি লিখিম कार्निवाल के मैदान में लड़का चुपचाप शरबत पीने वालों को देख रहा था বুজিলা আৰু এটো তোমালোকৰ নট অনলি MCQ তোমালোকৰ শৰ্ট কুৱেশ্যনো তোমালোকৰ ইয়াতে আহিব গতিকে চাই থৈ দিবা অকল নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব তোমালোকে কুৱেশ্যন আনসাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 rupees য'ত তোমালোকক গ্ৰামাৰ তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু সাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়ুৱা হয় লগতে কুৱেশ্যন আনসাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচাৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব নেক্সটটো মন কৰা নেক্সটটো হৈছে
लड़के को जादूगर का कौन सा खेल अच्छा मालूम हुआ সেই ল'ৰাজনে যাদুগৰৰ খেলবিলাকৰ ভিতৰত কোনটো খেল সেই ল'ৰাজনে বেছিকৈ ভাল পাইছিলে মানে ভাল বুলি ভাবিছিলে সি ইয়াৰ শুদ্ধ অপশ্যনটো কি খিলনে পৰ নিচানা লাগানা ইয়াৰ যিটো 1 নম্বৰ অপশ্যন ইয়াৰ 1 নম্বৰ অপশ্যনটো তোমালোকৰ শুদ্ধ অপশ্যন বুজিলা ওকে এইখিনি তোমালোকৰ আছিলে MCQ টাইপ কুৱেশ্যন মাল্টিপল চইচ কুৱেশ্যন তোমালোকে পৰীক্ষাত যদি আহে 1 মাৰ্কছকৈ আহিব লিখিব পাৰিবা ধুনীয়াকৈ বহুত বেছি টান নহয় এতিয়া আহিলে তোমালোকৰ ডাইৰেক্টলি শৰ্ট কুৱেশ্যনছখিনি যিখিনি নেকি তোমালোকৰ এক্সামত ইয়াত তোমালোক যিখিনি দেখুওৱা যাব ইয়াৰ ভিতৰতে তিনিটা তোমালোকৰতো 100% এক্সামত আহিবই যদি নাহে তোমালোকে আমাক কমেণ্ট কৰি জনাবা আহিবই তিনিটা প্ৰশ্নটো তোমালোকৰ কমন পৰিব জটা যাদুগৰ পৰা গম পাইছা গতিকে ভাল ধৰণে ক্লাছটো সম্পূৰ্ণ শেষলৈকে এটেণ্ড কৰি লোৱা ओके पूर्ण वाक्य में उत्तर दो एक नंबर क्या दिसे जयशंकर प्रसाद द्वारा रचित प्रथम कहानी का नाम क्या है जयशंकर प्रसाद देवर द्वारा रचित प्रथमখন কাহিনীৰ নাম কি প্ৰথম কাহিনীখনৰ নাম কি या उत्तरটো কি হ'ব जयशंकर प्रसाद जी द्वारा रचित प्रथम कहानी का नाम क्या है प्रथम कहानी का नाम है ग्राम ঠিক আছে এটো দেখিছা এটো গ তাতকে গ্ৰা 1 সেকেন্ড এটো গ্ৰাম গৰ গ্ৰ তাত আকা ম গ্ৰাম গম পাইছা এই নামটো তোমালোকে মনত ৰখাই থৈ দিবা এইটো মনত ৰখাই থৈ দিলে তোমালোকৰ পৰীক্ষাৰ কাৰণে হৈ যাব কিন্তু এটা কথা সদায় চাবা জয়শংকৰ প্ৰসাদ দ্বাৰা ৰচিত প্ৰথম কাহিনী কা নাম কি आहे তোমালোকে ডাইৰেক্ট গ্ৰাম হে বুলি লিখি নিদিবা প্ৰশ্নটো আমাক কি কৈছে প্ৰশ্নটো কৈছে যে কি পূৰ্ণ বাক্য মে উত্তৰ দিও মানে পূৰ্ণ বাক্যত উত্তৰ দিব কৈছে আমাক সমূহ উত্তৰ দিব কোৱা নাই আন্ডাৰষ্টেণ্ড গতিকে যিসকল ষ্টুডেণ্টে ডাইৰেক্ট প্ৰশ্নটো আহিলে বোলে জয়শংকৰ প্ৰসাদ জি দ্বাৰা ৰচিত প্ৰথম কাহিনী কা নাম কি आहे তোমালোকে যদি ডাইৰেক্ট লিখি থৈ গ্ৰাম হে এনেকৈ হ'লে তোমালোকৰ ইয়াতে দিগদাৰ হ'ব কিয়নো কুৱেশ্যনটোতে আমাক কৈছে যে কি পূৰ্ণ বাক্য মে উত্তৰ দিও ইয়ান কি পূৰ্ণ বাক্যত উত্তৰ দিয়া বুজিলা নাই তো আমি আনসাৰটো ধুনীয়াকৈ লিখি দিম যে কি জয়শংকৰ প্ৰসাদ জি দ্বাৰা ৰচিত প্ৰথম কাহিনী কা নাম কি आहे প্ৰথম কাহিনী কা নাম গ্ৰাম হে আন্ডাৰষ্টেণ্ড দেখিছা কিমান চিম্পল হয় বুজিবৰ কাৰণে ওকে প্ৰসাদ জি দ্বাৰা ৰচিত নতুবা বিৰচিত মহাকাব্য কা নাম बताओ यानी कि प्रसाद देवर द्वारा रचित মহাকাব্যখনৰ নাম কি আমাক ক'ব কৈছে আমি আনসাৰ কি লিখিম प्रसाद जी द्वारा रचित নতুবা বিৰচিত একেটাই হয় আৰু মহাকাব্য হে কামায়নী গম পালা প্ৰসাদ জয়শংকৰ প্ৰসাদ দেৱে কামায়নী নামৰ এখন কি লিখিছিলে এখন মহাকাব্য লিখিছিলে আৰু এটো তোমালোকে মনত ৰখাই থৈ দিবা কেতিয়াবা তোমালোকৰ MCQ আহি যাব পাৰে যে কি প্ৰসাদ জি দ্বাৰা ৰচিত কাহিনী কা নাম হেনেকে আহিব তাৰপৰা বিভিন্ন ধৰণৰ অপচন আহিব কামায়নী বুলি আহিব তাৰপৰা 4-5টা অপচন আহিব তেতিয়া তোমালোকে উত্তৰটো কৰিব পাৰিব লাগিব নহয় জানো গতিকে এইবিলাক তোমালোকে মনত ৰখাই ল'বা ওকে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় এইবিলাক নট অনলি এক্সামৰ পাৰ্সপেক্টিভৰ পৰা আৰু তোমালোকৰ এইবিলাক জনা কথা হয় জানিবলগীয়া কথা তোমালোকৰ लड़का जादूगर को क्या समझता था মানে সেই ল'ৰাজনে এই যাদুগৰজনক কি বুলি ভাবিছিলে क्या समझता था মানে কি বুলি ভাবিছিলে উত্তৰত কি লিখিম जादूगर लड़का जादूगर को क्या समझता था लड़का जादूगर को बिल्कुल निकम्मा समझता था तो এনেকে লিখিব পাৰা নতুবা जादूगर बिल्कुल निकम्मा है तो এনেকে তোমালোকে লিখিব পাৰা এনেকে লিখিলেও হ'ব নতুবা लड़का जादूगर को बिल्कुल ही निकम्मा समझता था এনেকে লিখিলেও নম্বৰ পাবা নতুবা जादूगर बिल्कुल निकम्मा है এনেকে লিখিলেও নম্বৰ পাবা যিকোনো এটা ফৰমেট তোমালোকে ইউজ কৰিব পাৰা আন্ডাৰষ্টেণ্ড অলৰাইট নেক্সট মন কৰা लड़का तमाशा देखने पर्दे में क्यों नहीं गया था हे ল'ৰাজনে এই ল'ৰাজনে নৃত্য চাবৰ কাৰণে নতুবা সেই যি সাৰ্কাছ সেই চাবৰ কাৰণে পৰ্দাত কিয় যোৱা নাছিলে বিকজ তাৰ ওচৰত পইচা নাছিলে নহয় জানো আমি আনসাৰটোত কি লিখিম क्योंकि पर्दे में जाने में टिकट लगता था और टिकट कटने के लिए उसके पास पैसा नहीं था গম পালা তো এনেকৈ লিখিবা পিছৰ দখৰ মই যি বুলি ক'লোঁ লগাই দিব বুলি ক'ব পাৰা क्योंकि पर्दे में जाने में टिकट लगता था और टिकट कटने के लिए उसके पास पैसा नहीं था এনেকৈ লিখি দিবা বস হৈ যাব তোমালোকৰ নম্বৰ আহি যাব তাতে ओके गाइस नेक्स्ट मन करा नेक्स्ट तो কি বুলি সুধিছে श्रीमान ने कितने टिकट खरीद कर लड़के को दिए थे माने हे श्रीमान जने हे विद्यान लोक जने हे जेंटलमैन जने केटा टिकट किनि पिने हे लराटक दिছিলে কেটা টিকেট কিনি দিছিল বাৰু 12টা টিকেট কিনি দিছিলে নহয় জানো তো ইয়াৰ আনসাৰটো আমি লিখিম যে श्रीमान ने 12 टिकट खरीद कर लड़के को दे दिया তাৰ মানে হে श्रीमान জনে 12টা টিকেট কিনি পিনে হে লৰাটোক দিছিলে বুজিলা ऑलराइट नेक्स्ट मन करा लड़के ने हिंदोले से अपना परिचय किस प्रकार दिया था এতিয়া হিন্দোলে মানে কি বুজি পাইছা নে এই যে আমি যে কেতিয়াবা মেলা বিলাকত গলে যে কিছুমানত তেনেকে ঘূৰণীয়াকে থাকে যে ঘূৰি থাকে যে তাত আমি বহি থাকিব পাৰি যে ঘোঁৰা থাকে হেতু ঘূৰি থাকে কিন্তু আসলি ঘোঁৰা নাথাকে তাত বিভিন্ন ধৰণৰ পুতলা ঘোঁৰা থাকে তাত বহি পিনে ঘূৰি থাকে যে তোমালোকে মেলা বিলাকত গলে দেখিবা তো হেতুৱে হৈছে হিন্দোলে তোমালোকে অকমান নেটত চাবা গম পাবা এই পিকচাৰো দেখাব নোৱাৰো কপিৰাইট আহি যাব মানে অলৰাইট তো
সেই ল'ৰাটোৱে সেই তাত গৈ পিনে কেনেকৈ পৰিচয় দিছিলে, সেই হিন্দুলেটোত কেনেকৈ পৰিচয় দিছিলে। लड़के ने हिंदुले से अपना परिचय मैं छोटा जादूगर मैं हूँ छोटा जादूगर कहकर दिया था। সেই ল'ৰাটোৱে হিন্দুলে তাৰ নিজৰ পৰিচয়টো কি বুলি দিছিলে যে কি मैं हूँ छोटा जादूगर মই সৰু যাদুঘৰ এই বুলি কৈ নিজৰ পৰিচয়টো দিছিলে। আৰু যেতিয়া তোমালোকে কাৰোবাৰ কোনোবা এজন ব্যক্তিয়ে ঠিক আছে কোনোবা এজন স্পিকাৰে কোৱা হেৰি শব্দ যেতিয়া তোমাৰ নতুবা বাক্য এটা তোমালোকে যেতিয়া আনচাৰটোত লিখিবা তেতিয়া তোমালোকে অলৱেজ গ্ৰামাটিকেল কনচেপ্টবিলাক মনত ৰখাবা, ইয়াতে উদ্ধ কমাৰ ভিতৰত দিবা, কিয়নো এইটো এজন বক্তাই কৈছে নহয় জানো, এইটো এজন স্পিকাৰে কৈছে, বক্তাই কৈছে, গম পালা। গতিকে এই প্ৰশ্নবিলাকৰ আনচাৰ যেতিয়া কৰিবা ন, যেতিয়া কোনোবা এজন বক্তাৰ কথা আহিব দেন এইটো মানে উদ্ধ কমাৰ ভিতৰত ভৰাই দিবা, তেতিয়াহে তোমালোকৰ আনচাৰটো কাৰেক্ট হ'ব। ইভাগেও কাৰেক্টেই হ'ব, বাট মানে গ্ৰামাটিকেল টাৰ্মবিলাক যদি ইউজ নকৰা দেন তোমালোকৰ নিজৰ প্ৰব্লেম হ'ব। যদি অলপমান টান, যদি অলপমান ষ্ট্ৰিক্ট টিচাৰে চাই দেন ডাইৰেক্ট ভুলে দি দিব, কাটি দিব এনেকৈ, বুজিলা। আমাৰ একাডেমিতো যিসকলে আমাক কৰি দেখায়, যিসকলে গ্ৰামাৰবিলাক চাই নাহে, আমি ডাইৰেক্ট পঞ্চিন মাৰি দিওঁ, মানে সেই ইভাগে নহয় আৰু এইখিনি জানিবলগীয়া হয় মানে। অ'কে, বালক, ইয়াত বালক বুলি কাক কৈছে, সেই छोटा जादूगरজনক কৈছে নহয় জানো। বালককো কিসনে বহুত ही शीघ्र ही चतुर बना दिया था, মানে সেই বালকজনক, সেই छोटा जादूगरক কিসনে মানে কিহে অতি সোনকালে চতুৰ কৰি দিছিল, মানে চতুৰ বনাই দিছিল। কিহে চতুৰ বনাই দিছিল বাৰু। বালককো আৱশ্যকতাও নে শীঘ্ৰ ही চতুৰ বনা দিয়া থা, সেই ল'ৰাজনক, সেই বালকজনক আৱশ্যকতা মানে মানুহৰ যি আৱশ্যকতা থাকে ন, মানে মানুহৰ যি নিড থাকে, সেই নিডে নতুবা মানুহৰ যি আৱশ্যকতা থাকে, অভাৱ নতুবা অভাৱ বুলি তোমালোকে ক'ব পাৰা, সেই অভাৱে সেই ল'ৰাটোক অতি সোনকালে চতুৰ বনাই দিছিলে, মানে চতুৰ মানে গম পাইছা মানে চালাক বনাই দিছিলে আৰু, বুজিলা। এতিয়া তুমি যদি অভাৱত ভোগা ন, তেতিয়াহে মানে তোমালোকে কিবা এটা কৰিব পাৰিবা, মানে অভাৱে আৱিষ্কাৰৰ মূল। নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰা আগতে ভাইটি ভণ্টিসকল, তোমালোকে যদি অনলাইন টিউশ্যন বিচাৰি আছা, তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা, যদি তোমালোকৰ ইংৰাজী, অসমীয়া, সমাজ বিজ্ঞান এই ছাবজেক্টবিলাকৰ যদি কোনোবা এটা ছাবজেক্ট তুমি দুৰ্বল হৈ আছা, তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা অনলাইন টিউশ্যন ল'ব পাৰিবা। তোমালোকৰ কাৰণে আমি ক্লাছবিলাক গুগল মিট আৰু আমি আমাৰ এপ্লিকেশ্যনৰ থ্ৰুৱেদি কণ্ডাক্ট কৰাওঁ, য'ত তোমালোকক আমি 24/7 লাইভ ছাপোৰ্ট প্ৰদান কৰোঁ। গতিকে তুমিও যদি আমাৰ থ্ৰুৱেদি পঢ়িম ভাবিছা, তেনেহ'লে এই যিটো হোৱাটছএপ নাম্বাৰ দেখিছা, এই হোৱাটছএপ নাম্বাৰটোত আমালৈ ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি তোমালোকে দি দিয়া, আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব। नेक्स्ट मन करा, श्रीमान कलकत्ते में किस अवसर पर की छुट्टी बिता रहे थे। यार आंसर तो की हबो, यार आंसर तो हबो श्रीमान जी ने कलकत्ते में बड़े दिनों के छुट्टी बिता रहे थे। और एटू তোমালোকৰ অনলি 1 মাৰ্ক পৰা আহিব, তোমালোকে এনেকৈ লিখি দিবা। এটো মানে একচুয়ালি পূৰ্ণ বাক্য, তোমালোকক পূৰ্ণ বাক্যত উত্তৰ দিবলৈ কৈছে, দেখিলা নে। তুমি যদি ডাইৰেক্ট লিখি দিয়া, এডোখৰ যদি নিলিখা, প্ৰশ্ন আহিলে শ্ৰীমান কলকাতা में किस अवसर पर की छुट्टी बिता रहे थे, এনেকৈ তোমালোকৰ প্ৰশ্ন আহিলে তোমালোকে আনসাৰটো কি লিখিলা যে কি ডাইৰেক্ট যদি লিখি দিয়া বড়ে দিনক কি ছুট্টি বিতা ৰহে থে, তো তেতিয়া তোমালোকৰ এইটো অশুদ্ধ হ'ব। কিয় অশুদ্ধ হ'ব সেইটো শুনিবা। এইটো কাৰণে অশুদ্ধ হ'ব কিয়নো প্ৰশ্নটোতে কৈছে যে কি পূৰ্ণ বাক্যমে উত্তৰ দিওঁ, মানে পূৰ্ণ বাক্যত উত্তৰ দিব কৈছে। তোমালোকে যদি ডাইৰেক্ট লিখি দিয়া বড়ে দিনক কি ছুট্টি বিতা ৰহে থে, এইটো পূৰ্ণ বাক্য হ'ব জানো? নহ'ব নহয়। আমি ইয়াতে আগৰডোখৰ লগাব লাগিব যে কি শ্ৰীমান জি নে কলকাতা মে, এইডোখৰলৈকে আমি লিখিব লাগিব। লিখি পিনে আমি লিখিব লাগিব, তাৰপিছত লিখিব লাগিব বড়ে দিনক কি ছুট্টি বিতা ৰহে থে, তেতিয়াহে তোমালোকৰ এটা পূৰ্ণ বাক্য হ'ব। এইখিনি কথা একচুৱেলি মই তোমালোকতকৈ খুব বেছি 3 বছৰ 4 বছৰ ডাঙৰ হ'ম। এইখিনি কথা মই যেতিয়া ক্লাছ 6-7ত আছিলোঁ তেতিয়া আমাক স্কুলত শিকাইছিলে, বুজিলা। আৰু সেইখিনি কথা মোৰ আজিও মাইণ্ডত আছে, যাতে আৰু সেইবিলাকৰ পৰাই মানে হেৰি হয় আৰু মানে পৰীক্ষাত ভাল মাৰ্কছ আহি যায়, বুজিলা। আৰু এইবিলাক চিষ্টেম তোমালোকে ইউজ কৰিব পাৰা, এইবিলাক মেথড নিজেও ইমপ্লিমেণ্ট কৰিব পাৰা, তোমালোকে নিজৰ ষ্টাডিত, তেতিয়া তোমালোকেও ভাল নম্বৰ পাবা। सड़क के किनारे कपड़े पर सजे रंगमंच पर खेल दिखाते समय छोटे जादूगर की वाणी में स्वभाव सुलभ प्रसन्नता की तरह क्यों नहीं थे। তাৰ মানে ভাইটি ভণ্টিসকল, সড়ক কে কিনাৰে কপড়ে পৰ চজে ৰংগমঞ্চ পৰ, সেই ৰাস্তাৰ কিনাৰৰ সেই কাপোৰৰ দ্বাৰা বনোৱা যিটো ৰংমঞ্চ মানে সেই যিখন মঞ্চ, তাত খেল দেখুওৱা সময়ত ছোটা যাদুঘৰৰ যি বাণী, ঠিক আছে, তাৰ যি কথন, তাৰ যি কথা, তাত স্বভাৱ সুলভ প্ৰসন্নতা কিয় নাছিল, স্বভাৱ সুলভ প্ৰসন্নতা ইয়ানি কি মানে সি মানে কিয় প্ৰসন্ন নাছিল, মানে তাৰ কথাবিলাক এনেকুৱা লাগিছিল যে কি তাৰ কথাবিলাক মানে সিমানটো প্ৰসন্ন হৈ থকা নাছিল, মানে তো সেই ভাৱনাটো কিয় নাছিল বাৰু। क्योंकि उस दिन उसके माँ ने जल्दी ही लौटने को कहा था, কিয়নো সেইদিনাখনি ছোটা যাদুঘৰক তাৰ মাকে ঘৰলৈ অতি সোনকালে আহিব কৈছিলে। আৰু সেইটো কাৰণে তাৰ মুখমণ্ডলত নতুবা তাৰ কথাত মানে প্ৰসন্নতা সুলভ যিটো ভাৱ, সেই ভাৱটো নাছিলে,
বুজিলা আৰু এটা কথা কি জানানে আমি অসমীয়া নহয় জানো আমি জন্মৰ পৰা অসমীয়া ভাষা কৈছোঁ তো তেনেস্থলত মানে আমাৰ কেতিয়াবা ডাইৰেক্টলি হিন্দীৰটো মানে প্ৰনাউন্সিয়েশ্যনটো মানে তোমাৰ মুম্বাই নতুবা তোমাৰ ইউ পি বিহাৰ মানুহবিলাকে যিধৰণে কয় হিন্দীটো পুৰা ফ্লুৱেণ্টলি ক'ব পাৰে কিন্তু আমি নোৱাৰোঁ আমি ইংৰাজী পাৰোঁ কিন্তু হিন্দী নোৱাৰোঁ হিন্দীটো ক'লে আমাৰ মুখৰ পৰা কিবা কিউট চা লাগে নহয় জানো অ'কে আমাৰ মামায়ে তোমালোকৰ দেখিছা নাই কেনেকৈ হিন্দী কয় তো একেই হয় मृत्यु से ठीक पहले छोटे जादूगर की माँ के मुंह से कौन सा अधूरा शब्द निकला था তাৰমানে মৃত্যুৰ প্ৰাৰম্ভিক পৰ্যায়ত মানে মানে মানুহ মৃত্যুৰ প্ৰাৰম্ভিক পৰ্যায়ৰ কথা কৰা হৈছে গম পাইছা সেই সময়ছোৱাত ছটা যাদুঘৰৰ মাকৰ মুখৰ পৰা কি শব্দ ওলাইছিলে বাৰু কি শব্দ ওলাইছিলে তো তোমালোকে পৰীক্ষাত যদি এইটো প্ৰশ্ন আহে তেনেহ'লে তোমালোকে ইয়াত থকা ভাগে লিখি দিবা তোমালোকৰ ভুল নহয় ঠিক আছে মৃত্যুকে ঠিক আগে উসকে মা কে মুহ চেলে লিখিলা নাই তাৰপিছত এনেকৈ এইডোখৰত উদ্ধকমা দি দিবা ঠিক আছে ৱে বুলি লিখি পিনে এনেকৈ ডট 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 দিবা তাৰপৰা জেছে তাৰপৰা আধুৰা চাপ নিকলা থা তো এনেকৈ লিখি দিবা তোমালোকে নম্বৰ ইয়াতে পাই যাবা একচুৱেলি তোমালোকৰ কিতাপত মানে এইডোখৰহে আছে গম পাইছানে কিতাপত এইডোখৰহে আছে গতিকে এইডোখৰ লিখিলেও তোমালোকে নম্বৰ পাই যাবা মানে সেইডোখৰ সম্পূৰ্ণ মানে কৰিব নোৱাৰিলে আৰু মাকে গম পাইছানে মানে ক'ব লওঁতে মানে মাকৰ মৃত্যু হৈ থাকিলে বুজিলা অলৰাইট গাইজ তোমালোকৰ লগত এতিয়া আমি ডিছকাশ্যন কৰিম তোমালোকৰ চৈতা যাদুঘৰ নামৰ পাঠটোৰ পৰা তোমালোকৰ যিখিনি 2 নম্বৰ আৰু 3 নম্বৰৰ প্ৰশ্ন আছে ইয়ানে কি তোমালোকৰ HSLC আৰু প্ৰি টেষ্টত এই প্ৰশ্নকেইটাত 2 নম্বৰ 3 নম্বৰকৈ আহিব ইয়াতকৈ বেছিকৈ নাহে কিয়নো তোমালোকে যদি মন কৰা চৈতা যাদুঘৰ নামৰ পাঠটো তাৰ তোমালোকে 3 নম্বৰ ছেকশ্যনটো মন কৰিবা তাতে তোমালোকৰ লগভগ 25 শব্দমে এনেকৈ আছে মানে 25টা শব্দৰ ভিতৰতহে আমাক ইয়াতে লিখিব কৈছে কিন্তু অলপ ইয়াত বহাই লিখি থৈ দিয়া আছে যাতে তোমালোকক বুজাব পাৰোঁ বস্তুখিনি বুজিলা নাই আৰু 25টা শব্দ যদি লিখিব আহে তেনেহ'লে ইয়াত তোমালোকৰ 2 নম্বৰ নতুবা 3 নম্বৰে দিব ইয়াতকৈ অধিক নিদিয়ে গম পাইছা নাই আৰু যদি আহিও যায় অধিক লিখিবলৈ তেনেহ'লে তোমালোকে মানে অধিক মাৰ্কছ যদি আহি যায় তেনেহ'লে তোমালোকে সম্পূৰ্ণ এজ ইট ইজ ইয়াৰ পৰা বহাই লিখি দিবা আৰু এইখিনি আমি সম্পূৰ্ণ চাই মেলি আলোচনা একাডেমী ছাইডৰ পৰা চাই মেলি আমি এইখিনি আনচাৰ তোমালোকৰ কাৰণে আমি নিজে প্ৰস্তুত কৰিছোঁ বুজিলানে বাৰু গতিকে তোমালোকৰ এইখিনি আনচাৰ কোনো ধৰণৰ ভুল নহয় এইখিনি আনচাৰ আমাৰ ষ্টুডেণ্টছবিলাকে কৰি স্কুলত দেখায় ओके एक नंबर प्रश्न है बाबू जयशंकर प्रसाद जी की बहुमुखी प्रतिभा का परिचय किन क्षेत्रों में मिलता है तार माने बाबू जयशंकर प्रसाद देवर बहुमुखी प्रतिभार परिचय कि आमी कोनबिलाक क्षेत्रत देखिबोलै पाऊँ बुझिलाने बारू तो आमी यार आंसर की लिखिम बाबू जयशंकर प्रसाद जी की बहुमुखी प्रतिभा का परिचय साहित्य संगीत नाटक और चित्रकला जैसे क्षेत्रों में मिलता है तार माने बाबू जयशंकर प्रसाद जी का बहुमुखी प्रतिभा का परिचय यानी कि बाबू जयशंकर प्रसाद देवर बहुमुखी प्रतिभार परिचय आमी कत देखो साहित्य संगीत नाटक और चित्रकलार दरे क्षेत्र आमी बाबू जयशंकर प्रसाद देवर जी बहुमुखी प्रतिभा সেই प्रतिभा आमी देखिবলৈ पाऊँ এইটোলৈকে বুজিলা অলৰাইট वे एक महान कवि नाट्यकार उपन्यासकार और चित्रकार थे और तेखेत एजन মহান কবি আছিলে ঠিক আছে ও এক মহান কবি এজন মহান কবি আছিলে এজন ভাল নাট্যকাৰ আছিলে এজন ভাল উপন্যাসকাৰ আছিলে আৰু এজন ভাল চিত্ৰকাৰ আছিলে মানে এজন মানুহে বহুকেইটা গুণৰ আৰু অধিকাৰী বুজিলা उनकी रचनाओं में कामायनी आंसू तारपा चित्तधार लहर और स्कंदगुप्त जैसी प्रसिद्ध रचनाएं शामिल है और बाबू जयशंकर प्रसाद देवर जी रचनाবিলাকৰ ভিতৰত স্পেচিয়েলি कामायनी तारपा आंसू तारपा चित्तधार तारपा लहर तारपा स्कंदगुप्त आदिৰ নিচিনা বিভিন্ন ধৰণৰ প্ৰকৃত ৰচনা মানে অন্তৰ্ভুক্ত তেখেতে এনেকুৱা এইবিলাক লিখিছিলে বুজিলা তেখেতে এইবিলাক লিখিছিলে उन्होंने हिंदी साहित्य में एक नया युग शुरू किया और हिंदी भाषा को समृद्धि किया उन्हें हिंदी साहित्य के छायावाद युग का प्रमुख कवि माना जाता है याद कैसे कि उन्होंने माने हिंदी साहित्य में एक नया युग का शुरुआत किया नतुबा नया युग शुरू किया माने जयशंकर प्रसाद देवे हिंदी भाषा साहित्यत এটা নতুন যুগৰ আৰম্ভ কৰিছিল নতুবা এটা নতুন যুগৰ সূচনা কৰিছিল আৰু হিন্দী ভাষা আকৌ সমৃদ্ধি কিয়া আৰু হিন্দী ভাষাটোক সমৃদ্ধি কৰি তুলিছিল उन्हें हिंदी साहित्य के माने हिंदी साहित्यर छायावाद युग का प्रमुख कवि माना जाता है छायावाद যুগৰ এজন প্ৰমুখ কবি হিচাপে মানে গণ্য কৰা হয় বুজিলা আৰু এটো প্ৰশ্ন তোমালোকৰ এক্সামত যদি আহে দেন অবিয়াসলি তোমালোকৰ
2 ইয়াত 3 ইমান মাৰ্কছৰে আহিব তোমালোকে আকৌ এনেকৈ কমেণ্ট নকৰিবা যে কি দাদা ইমান বেছিকৈ আমি 2 নম্বৰ বা 3 নম্বৰ কেনেকৈ লিখিম ইয়াত তোমালোকৰ এইটো মেবি 3 নম্বৰে আহিব 3 নম্বৰ কাৰণে তোমালোকে এইখিনি লিখিব লাগিব ইজি আছে ন ইয়াত কেইটানো বাক্য সোমাই আছে এইকেইটা বাক্য মনত ৰখাব নোৱাৰিবা নে আৰু তোমালোকে একচুৱেলি তোমালোকৰ বহুতে শ্বৰ্ট ফৰ্মেট বিচাৰি পোৱা কিন্তু প্ৰশ্নটোৰ মাৰ্কছটোৰ ওপৰত একচুৱেলি বস্তুটো ডিপেণ্ড কৰে এনেকুৱা নহয় যে কি তোমালোকৰ 5 নম্বৰ কাৰণে তোমালোকে 2টা লাইন লিখিলে হ'ব নেকি নহ'ব নহয় তাৰ কাৰণে তোমালোকৰ আনচাৰ ফৰ্মেটটো দীঘল হৈ যাব গম পাইছানে সেইটো কাৰণে আমি সদায় তোমালোকক এইটোৱে ছাজেশ্যন দিওঁ তোমালোকে বুজা যিমান পাৰা বস্তুটো বুজিব চেষ্টা কৰা বুজিব চেষ্টা যদি কৰা দেন তোমালোকে কাহানিও কোনো এটা প্ৰশ্নৰ উত্তৰ পাহৰি নোযোৱা ট্ৰাষ্ট মি তোমালোকে পাহৰি নোযোৱা ओके श्रीमान ने छोटे जादूगर को पहली भेद के दौरान किस रूप में देखा था মানে সেই শ্ৰীমানজন সেই জেণ্টেলমেনজনে সেই ছটা যাদুগৰক প্ৰথম যেতিয়া লগ পাইছিলে প্ৰথম লগ পাওঁতে কি ৰূপত দেখিছিলে মানে ছটা যাদুগৰজনক সৰু যাদুগৰজনক কি ৰূপত দেখিছিলে श्रीमान ने छोटे जादूगर को पहली भेद के दौरान एक भिखारी के रूप में देखा था তাৰ মানে শ্ৰীমানে যেতিয়া প্ৰথমবাৰৰ কাৰণে সেই ছটা যাদুগৰক সেই সৰু যাদুগৰক লগ পাইছিলে আৰু তেতিয়া এক ভিখাৰীকে ৰূপ में দেখা था এজন ভিখাৰীৰ ৰূপত দেখিছিলে গম পাইছানে এইটো তোমালোকৰ 2 মাৰ্কছৰ আহিব কি লিখিবা স্টাर्टिंगতে श्रीमान ने छोटे जादूगर को पहली भेद के दौरान एक भिखारी के रूप में देखा था এজন ভিখাৰীৰ ৰূপত দেখিছিলে গম পাইছা ओके वो फतेह कपड़े पहने हुए था माने ही की কৰিছিলে সেই ছটা যাদুগৰে ফটা কাপোৰ পিন্ধি আছিলে और उसके चेहरे पर गंदगी लगी हुई थी আৰু ছটা যাদুগৰৰ যি চেহেৰাটো সম্পূৰ্ণ লেতেৰা হৈ আছিলে বহুত ধূলি মাকতি মানে গন্দগী গম পাইছানে ধূলি মাকতি বহুত লেতেৰা হৈ আছিলে वो श्रीमान से कुछ पेचे मांग रहा था আৰু সেই ছটা যাদুগৰে কি কৰিছিলে সেই প্ৰথম যেতিয়া শ্ৰীমানক লগ পাইছিলে তেতিয়া সেই শ্ৰীমানৰ পৰা कुछ पेचे मांग रहा था মানে পইচা বিচাৰি আহিছিলে আৰু মানে ভিখাৰীবিলাকে জেনেৰেলি পইচাই বিচাৰে মানে মই জাষ্ট কথাটো কৈছোঁ হা মানে এনে তোমালোকে ইমেজিন কৰিলা মই কথাটো বুজাবৰ কাৰণে তোমালোকক মই ডাইৰেক্ট ভিখাৰী বুলি কৈছোঁ কিন্তু সকলো মানুহে হয় তোমালোকে সেনেকুৱা ডিছক্ৰিমিনেশ্যনৰ থিংকিং নানিবা যদি দেখা হেল্প কৰিবা জাষ্ট আমি ষ্টৰিটোৰ পাৰ্চপেক্টিভৰ পৰা আমি কথাটো কৈছোঁ গম পাইছা তোমালোকে আকৌ এটা ডিছক্ৰিমিনেশ্যন এটা ভাৱ নানিবা চব মানুহে হয় গম পাইছা ओके वहाँ जाकर क्या कीजिएगा माने ताলৈ যাই আপুনি কি কৰিব वहाँ जाके आप क्या कीजिएगा ताলৈ গৈ আপুনি কি কৰিব छोटे जादूगर ने ऐसा कब कहा था छोटे जादूगर ने माने সৰু जादूगरজনে ऐसा माने এনেকুৱা कब कहा था माने কেতিয়া কৈছিলে ओके आंसर আমি কি লিখিম छोटे जादूगर ने श्रीमान से पहली मुलाकात के दौरान यह बात कही थी ছটা যাদুগৰে যেতিয়া প্ৰথমবাৰৰ কাৰণে শ্ৰীমানক লগ পাইছিলে প্ৰথমবাৰৰ কাৰণে যেতিয়া লগ পাইছিলে তেতিয়া এই বাক্যশাৰী কৈছিলে যে কি वहाँ जाकर क्या कीजिएगा এই বুলি কৈছিলে মানে छोटे जादूगर ने श्रीमान से पहले मुलाकात के दौरान यह बात कही थी মানে এই বাক্যশাৰী সৰু যাদুগৰে ছটা যাদুগৰে শ্ৰীমানক যেতিয়া প্ৰথমবাৰৰ কাৰণে লগ পাইছিলে পহলি যিটো মুলাকাত হৈছিলে প্ৰথম যি দেখা দেখি হৈছিলে প্ৰথম যি চিনাকি পৰ্ব হৈছিল লগ পাইছিলে তেতিয়া এইখাৰ কথা কৈছিলে यह बात उसकी आर्थिक स्थिति सामाजिक स्थिति और आत्मसम्मान को दर्शाती है তাৰ মানে এই বাক্যশাৰীয়ে যে কি वहाँ जाकर क्या कीजिएगा এই বাক্যশাৰীয়ে ছটা যাদুগৰৰ যি আৰ্থিক স্থিতি আগতে ছটা যাদুগৰৰ যিটো স্থিতিটো ভাল আছিলে জানো নাছিলে ভিখাৰীৰ ৰূপত আছিলে আৰু মানুহৰ টকা পইচা প্ৰব্লেম হ'লেহে মানুহ এনেকুৱা ধৰণৰ কণ্ডিশ্যনত পৰি যায় এনেকুৱা ধৰণৰ চিটুৱেশ্যন ক্ৰিয়েট হয় লাইফত গম পাইছেনে বাৰু তাৰ লগতে তাৰ যিটো সামাজিক স্থিতি তাৰ যি আত্মসন্মান এই বস্তুবিলাকক মানে এই শব্দশাৰীয়ে দৰ্শাইছে তোমালোকে বেলেগ তোমালোকৰ কিতাপত থকা কিখাৰী লিখিব পাৰা কিন্তু এই কিখাৰী লিখিলেও ভুল নহয় কিতাপৰ কিখাৰী লিখিলেও ভুল নহয় তোমালোকৰ ইয়াত যিখিনি আছে সেইখিনি লিখো বুলি ক'লেও পাৰা কিতাপত যিখিনি আছে সেইখিনি লিখো বুলি ক'লেও পাৰা আৰু তোমালোকে যদি কিতাপখন মানে কুৱেশ্যন আনসাৰ বেংকখন ডাউনলোড কৰি ল'ব বিচৰা মোবাইলতে দেন ডেছক্ৰিপশ্যন চেক কৰিবা তাতে তোমালোকৰ বাবে লিংক প্ৰভাইড কৰি দিয়া আছে তাতে গৈ তোমালোকে গোটেইখিনি ডাউনলোড কৰিব পাৰিবা ওকে নেক্সট মন কৰা निशानेबाज के रूप में छोटे जादूगर की कार्य कुशलता का वर्णन करो माने निशानेबाज माने গম পাইছানে নিক্ষেপকাৰী মানে তোমালোকে যদি পূজা মানে অবভিয়াসলি পূজাত গ'লে দেখিবা আৰু পূজাত মানে এনেকৈ এটা হেৰি থাকে তাত মানে এডাল কাৰ টাইপত দিয়ে তোমাক সেই কাৰ মাৰি পিনে তোমালোকে ইয়াত মানে সংখ্যা থাকে সংখ্যাবিলাকত লগাব লাগে আৰু যদি তুমি একত লগাম বুলি যদি একতে লগাই দিয়া তেতিয়া তুমি পইচা পাবা মানে গম পাইছা নাই তো সেই খেলটোৰ কথা কোৱা গৈছে নিক্ষেপকাৰী মানে আৰু অসমীয়াত যদি আমি ক'বলৈ যাওঁ বুঝিला ओके निशानेबाज के रूप में छोटा जादूगर एक पक्का निशानेबाज निकला और ये निक्षेपकारीर क्षेत्रत छोटा जादूगर एजन माने पूरा ভাল এজন নিক্ষেপকাৰী তেখেত মানে নিক্ষেপকাৰী হিচাপে ওলালে মানে গম পাইছে ভাল আৰু মানে লগাব পাৰে মানে খেলত মানে पूरा স্মার্ট মানে पूरा एक्सपर्ट तात বুঝিলা जिसका एक भी गेंद
খালি नहीं गया যাৰ নেকি এটাও বল গেন্দ মানে হৈছে বল ঠিক আছে বল খালিকে নগ'ল खिलौने गिराने के खेल में उसने 12 गेंदों में 12 खिलौने बटोर लिए আৰু সেই যিখন যিটো খেল আছিলে খেল মানে কি আৰু এনেকৈ তোমাক বল দিব এনেকৈ লাইন থাকিব লাইনত মানে সেই তুমি সেইটো বলটো থ্ৰ' কৰি পিনে তুমি তুমি য'ত লগাম বুলি ভাবিছা তাত যদি লগাই দিয়া তুমি তাত যিটো বস্তু লিখা আছে যদি তাত গাড়ী এখন লিখা থাকে তুমি গাড়ীখন পাই যাবা গম পাইছানে আৰু সেই ছটা যাদুঘৰে কি কৰিলে সেই 12টা বল দিছিলে 12টা বলৰ 12টা বলেই সেই খিলনাবিলাকত লগালে সেই খেলা ধূলা কৰা যিবিলাক সামগ্ৰী তাত লগালে আৰু সেই গোটেই 12টা খেলৰ লগত জড়িত যি সামগ্ৰী সেই সামগ্ৰী জিকিবলৈ ছটা যাদুঘৰ সক্ষম হৈছিলে তো বুজিলা তো কিছুমান শব্দ একচুৱেলি অসমীয়াটো আমাৰ দিগদাৰ হয় তোমালোকক সম্পূৰ্ণ গ্ৰাফিকেলি বুজাব লাগিব বস্তুবিলাক আৰু গ্ৰাফিকেলি বুজাবলৈ আমাৰ অকণমান দিগদাৰ হৈ আছে আমাৰ স্মাৰ্ট যিখন আমি কম্পিউটাৰ আনি আছোঁ স্মাৰ্ট কম্পিউটাৰ সেই কম্পিউটাৰটো মানে পোৱাহি নাই গম পাইছা সেইখন অহাৰ পিছত আৰু তোমালোকৰ টেনশ্যনৰ কোনো কাৰণেই নাই তোমালোকৰ শিক্ষাৰ যিটো লেভেলটো আমাৰ আলোচনা একাডেমি আৰু গ্ৰ' কৰাই দিব অকল নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 ৰুপিজ য'ত তোমালোকক গ্ৰামাৰ তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয় লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব Alright guys, next one करा next तो हमारा कुछ है कलकत्ते में बोटानिकल उद्यान में श्रीमान ने जब छोटे जादूगर को लड़के कहकर संबोधित किया तो उत्तर में उसने क्या कहा কলিকতাৰ बोटानिकल উদ্যানত যেতিয়া নেকি শ্ৰীমানে পুনৰ এবাৰ সেই छोटा जादूगरক লড়কে এই বুলি যে যেতিয়া সম্বোধন কৰিলে তাৰ পৰৱৰ্তী পৰ্যায়ত छोटा जादूगৰে উত্তৰত কি বুলি ক'লে মানে আৰু এইটো প্ৰশ্ন তোমালোকৰ পৰীক্ষাত প্ৰায় আহি থাকে দেই এইটো তোমালোকে এটা ষ্টাৰ মাৰ্ক দি ল'বা এইটো কমন হয় তোমালোকৰ বুজিলা ओके यार आंसर तो मैं क्या लिखिम कोलकाता के बोटानिकल उद्यान में जब श्रीमान जी ने छोटा जादूगर को लड़के कहा था तब उसने उत्तर दिया था कि छोटा जादूगर कहिए यही मेरा असली नाम है ना तो यही मेरा नाम है तो यार मैं की बुझिलो कलकत्ते के बोटानिकल उद्यान में कलिकतार बोटानिकल उद्यान जब माने जेतिया श्रीमान जीए छोटा जादूगरक लड़के कहा था মানে লৰা বুলি কৈছিলে লৰা বুলি এনেকৈ যেতিয়া কৈছিলে তব মানে তেতিয়া उसने মানে তেওঁ উত্তৰ দিছিলে কি যে छोटा जादूगर कहिए মানে সৰু जादूगर বুলি কক यही मेरा नाम है আৰু এইটোৱে মোৰ নাম হয় বুজিলানে বাৰু তো এনেকৈ লাইন বাই লাইন যদি বুজি যোৱা তেনেহ'লে আৰু বেছি ভাল হ'ব আণ্ডাৰষ্টেণ্ডেড হোৱাত তোমালোকৰ আৰু তোমালোকে আমাৰ একাডেমিত যদি পঢ়া আমি তোমালোকক এনেকুৱা ধৰণে বুজাই দিওঁ ডেছক্ৰিপশ্যন চেক কৰিবা তাতে তোমালোকৰ কাৰণে সম্পূৰ্ণ ডিটেইলছ আছে আৰু ফোন নম্বৰ আছে দেখিছা তোমালোকে যদি পঢ়িব ইচ্ছা কৰা এজ চুন এজ পচিবল এডমিশ্যনটো কনফাৰ্ম কৰি লোৱা আমি তোমালোকক সম্পূৰ্ণ পঢ়াই দিম তোমালোকে যিটো ছাবজেক্টে পঢ়িব পাৰিবা বিচাৰা সেইটো ছাবজেক্টে পঢ়িব পাৰিবা आज तुम्हारा खेल जमा क्यों नहीं इस प्रश्न के उत्तर में छोटा जादूगर ने क्या कहा था आज तुम्हारा खेल जमा क्यों नहीं যেতিয়া শ্ৰীমানে छोटा जादूगৰক কৈছিলে যে কি আজি তোমাৰ খেলখন কিয় ভাল নহ'ল বা কিয় আজি তুমি নিজৰ ভাল পাৰদৰ্শিতা দেখাব নোৱাৰিলা তো এই যিখাৰী কথা এই কথাষাৰীৰ উত্তৰত শ্ৰীমানৰ প্ৰশ্নশাৰীৰ উত্তৰত छोटा जादूগৰে কি বুলি উত্তৰ দিছিলে মন কৰা श्रीमान जी ने जब पूछा कि आज तुम्हारा खेल जमा क्यों नहीं श्रीमान जी যেতিয়া छोटा जादूगरক সুধিছিলে যে কি আজি তুমি খেলত ভাল পাৰদৰ্শিতা দেখাব নোৱাৰিলা কিয় छोटा जादूगर ने इस प्रश्न के उत्तर में कहा আৰু তেতিয়া छोटा जादूगर সেই সৰু जादूगरজনে তাৰ উত্তৰত কৈছিলে যে এটো উদ্ধকমাৰ ভিতৰত দেখিছানে বাৰু উদ্ধকমাৰ ভিতৰত ভৰাই দিবা मां ने आज तुरंत चले आने को कहा है उसके पास टाइम नहीं है उसके पास बिल्कुल ही टाइम नहीं है अर्थात माए आज মোক সোনকালে ঘৰত আহিব কৈছে मां ने आज मुझे तुरंत ही चले आने को बोला है नतुबा कहा है और मेरे पास टाइम नहीं है तो এনেকুৱা ধৰণে মানে সেই छोटा जादूगरজনে শ্ৰীমানক আনসাৰ কৰিছিলে বুজিলা আৰু একচুয়ালি ষ্টৰীবিলাক তোমালোকৰ মনত ৰখাবলৈ ভাল হয় আন্ডাৰষ্টেণ্ড ষ্টৰীবিলাকত তোমালোকৰ বুজি পোৱাত যেতিয়া ইজি হয় লিখিবলৈ ভাল হয় তোমালোকৰ ইয়াত কোনো ধৰণৰ হাইপোথেটিকেল অথবা ইয়াত কোনো ধৰণৰ ফিলচফি নাই আন্ডাৰষ্টেণ্ড তো
আই থিংক কথাবিলাক বুজি পাইছা তো থেংক ইউ ছ' মাছ যিমানডোখৰে আছিল আজিৰ এইটো ক্লাছত এইটো আমাৰ তোমালোকৰ কাৰণে 3 নম্বৰ ক্লাছ হয় দুটা ক্লাছত আমি অলৰেডি পঢ়ি আহিছোঁ তোমালোকৰ গোটেই লেচনটো আমি নেক্সট ক্লাছত তোমালোকৰ 4 নম্বৰ 5 নম্বৰ আৰু 6 নম্বৰ যিকেইটা পাৰ্ট আছে তোমালোকৰ সেই পাৰ্টকেইটাত অলপ দীঘল প্ৰশ্ন আছে ঠিক আছে সেইখিনি প্ৰশ্ন তোমালোকৰ 5 নম্বৰ 6 নম্বৰকৈ আছে গম পাইছা এতিয়া 1 নম্বৰটো মন কৰা জয়শংকৰ প্ৰসাদ যি কি কাহানিও কি বিশেষতা কা উল্লেখ কৰোঁ মানে জয়শংকৰ প্ৰসাদদেৱৰ যি কাহিনীবিলাকত কেনেকুৱা ধৰণৰ বিশেষত্ব আমি দেখিবলৈ পাওঁ বাৰু তো এইখিনি কথা আমি নেক্সট ক্লাছত ডিছকাশ্যন কৰিম অ'কে সকলোখিনি কথা ভালদৰে আলোচনা কৰিম গতিকে তোমালোকে যদি পঢ়িব বিচৰা এতিয়ালৈকে তোমালোকৰ এডমিশ্যন নাই তোমালোকে এডমিশ্যন কৰি ল'বা এটা দুটা ক্লাছ আমি ইউটিউবতো আমি আপলোড কৰি দিওঁ কিন্তু মেইনলি আমাৰ ক্লাছবিলাক আমি গুগল মিটৰ থ্ৰুৱেদি কৰোঁ তোমালোকে যদি পঢ়িব ইচ্ছা কৰা ডেছক্ৰিপশ্যন চেক কৰিবা তাতে লিংক আছে তোমালোকে এপ্লাই কৰিব পাৰা আমাৰ ইয়াতে টিউশ্যনৰ কাৰণে অনলাইন আৰু আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম তোমালোকে যদি ফৰ্মখন ফিল আপ কৰি দিয়া Okay, bye bye. See you.